আজি কথা পাতিম কংগ্ৰেছ দলৰ আইটি সেলৰ বিষয়ে। কংগ্ৰেছ দল আৰু তেওঁলোকৰ আইটি সেল কিমান নিম্ন পৰ্যায়ৰ সেই সম্পৰ্কে আপোনালোকে জানেনে? এই যে গোলাঘাটত ঘটনাটো ঘটি গ'ল, মুখ্যমন্ত্ৰী কনভলে কংগ্ৰেছৰ জিলা অফিচৰ পৰা পানী বটল দলিয়ালে। এই ভিডিঅ' ৰাজহুৱা হোৱাৰ লগে লগে সকলো স্তৰৰ জনতাই এনেকুৱা অগণতান্ত্ৰিক আচৰণৰ বিৰোধ কৰিলে, গৰিহণা দিলে। কিন্তু ইয়াৰ পিছত কংগ্ৰেছে ক্ষমা খোজাৰ পৰিৱৰ্তে নিজৰ আইটি সেলক লগাই দিলে প্ৰপাগেণ্ডা বিয়পাবলৈ। তেওঁলোকে ভিডিঅ'টোৰ আধা ক্ৰপ কৰি ক'ব ধৰিলে যে পানী বটলটো এনেবলৈ কংগ্ৰেছ অফিচৰ পৰা দলিয়াই হোৱা নাছিল। আজিৰ দিনত তথ্য প্ৰযুক্তি ভিডিঅ' ফটোৰ দিনত য'ত সকলোবিলাক ৰেকৰ্ড হৈ থাকে, কংগ্ৰেছ দলৰ আইটি সেলৰ এই জধামূৰ্খকেইটাই ভাবিছে নেকি যে ভিডিঅ' এটা ক্ৰপ কৰি কিবা ক'লে অসমৰ ৰাইজে মানি ল'ব, অসমৰ সচেতন জনতাই মানি ল'ব? তেওঁলোকে এতিয়া কি কৰিছে, কোনোবাই যদি তেওঁলোকৰ দলক সমালোচনা কৰে, তেওঁলোকৰ অগণতান্ত্ৰিক আচৰণক যদি উদঙাই দিয়ে, তেওঁলোকৰ ভণ্ডামিক যদি উদঙাই দিয়ে, তেওঁলোকে কি কৰে, 1500 টকীয়া গোবৰ বক্ত এনেকুৱা ধৰণৰ কিছুমান গালি পাৰি থৈ গুচি যায়। কিন্তু এই আনক যে 1500 টকীয়া কয়, আনক 1500 টকীয়া কোৱা কংগ্ৰেছৰ আইটি সেলে কি পায় জানেনে? তেওঁলোক পৰিচালিত হয় এমুঠা বিৰি আৰু এমুঠি মুড়িৰে। হয়, মুড়ি বিৰিৰে পৰিচালিত হয় কংগ্ৰেছৰ আইটি সেল। কাৰণ চাব, তেওঁলোকৰ বেছিভাগ কেডাৰ, আইটি সেলৰ কেডাৰ চৰাঞ্চলৰ। আৰু এই চৰাঞ্চলৰ কেডাৰসকলে নিজৰ নামত আৰু হিন্দু মানুহৰ নামত ফেক একাউণ্ট খুলি তেওঁলোকৰ কংগ্ৰেছৰ প্ৰপাগেণ্ডা বিয়পাবলৈ চেষ্টা কৰি থাকে। কিন্তু মুড়ি বিৰিৰে পৰিচালিত হোৱা সেই জধামূৰ্খৰ দলটোক ৰাইজে আজিকালি দেখিলেই চিনি পোৱা হৈছে, দেখিলেই বুজি পোৱা হৈছে। আৰু তেওঁলোকৰ প্ৰপাগেণ্ডাবিলাক সেইকাৰণে বেছি টাইম তিষ্ঠিও নাথাকে। যি নহওক, কংগ্ৰেছ দলটোৰ নেতৃত্বই কথাবিলাক উপলব্ধি কৰক। যদি ভাবিছে মুড়ি বিৰিৰে পৰিচালিত হোৱা আইটি সেলেৰে তেওঁলোকে অসমৰ ৰাইজৰ মন জয় কৰিব পাৰিব, তেওঁলোকে ভুল ভাবিছে। কংগ্ৰেছৰ আইটি সেলৰ শুভবুদ্ধি উদয় হওক, তেওঁলোকে এটলিষ্ট তথ্য সহকাৰে কথা কোৱা আৰম্ভ কৰক। এই ক্ৰপ কৰা, কাট কৰা এইবিলাক কাম বাদ দিয়ক। ধন্যবাদ।